আজি সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মটক যুৱ ছাত্ৰ সন্মিলনৰ দ্বাৰা আজি আমাৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সম্পূৰ্ণভাৱে আমি স্তব্ধ কৰিছোঁ। যিহেতু এই বন্ধ কাৰ্যসূচীটো আমি আমাৰ অসম চৰকাৰৰ বিৰুদ্ধে অসম চৰকাৰে যি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীসকলক যিদৰে সৎ প্ৰবঞ্চনাৰে বান্ধি ৰাখিলে যে এই ইলেকশ্যনৰ আগত যে আমাৰ জনজাতিকৰণৰ লগতে ষষ্ঠ অনুচ্ছেদ স্বায়ত্ব শাসন প্ৰদানৰ যি আমি আন্দোলন কৰিছিলোঁ সেই আন্দোলনো আমি তেখেতলোকে আমাক যিদৰে আমাক প্ৰতাৰণা কৰিলে আৰু লগতে আমাৰ এই বিধায়ক বলিন চেতিয়াদেৱক যে এই ভূমিপুত্ৰ খিলঞ্জীয়া হিচাপে উজনি অসমৰ এজন আমি মন্ত্ৰিত্ব হিচাপে আমি দিবলৈ আমি দাবী কৰি আহিছিলোঁ বাৰে বাৰে। তাৰ সত্ত্বেও দিম বুলি আমাক প্ৰতিশ্ৰুতি দিয়াৰ পিছতো যে আজি এই হিমন্ত বিশ্ব শৰ্মাই যি এই বহিৰাগত বনিয়াসকলক যে এই মন্ত্ৰীসভাৰ স্থান দিছে, সেইকাৰণে আমি এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ যে এই খিলঞ্জীয়া ভূমিপুত্ৰসকলক মন্ত্ৰিত্ব প্ৰদান নকৰি এই বহিৰাগত বনিয়াসকলক যিদৰে মন্ত্ৰিত্ব প্ৰদান কৰি বহিৰাগতক যে আমাৰ অসমখন গতাই দিব লৈছে, তাৰ কাৰণে এই আমি বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই বন্ধ যেতিয়ালৈকে আমাৰ এই খিলঞ্জীয়া ভূমিপুত্ৰৰ এজন মন্ত্ৰিত্ব প্ৰদান নকৰিব তেতিয়ালৈকে কিন্তু আমাৰ এই তিনিচুকীয়া আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আমি সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিম।